বাহ 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 বৰ বেলেগ আৰু মানে মমা ভাগৰ যিমান দীঘল দীঘল ৰেলী দেখি পেলাই মানে মই এটা কথা অনুভৱ কৰিব পাৰিছো। যিখিনি মানুহে জুবিনদাৰ কাৰণে চিঞৰি আছিল এতিয়া সেই মানুহখিনি মমাৰ ফিলে হৈ গুচি গৈছে। আপুনি যোনফালে হওক আমাৰ ক'বলগীয়া একো নাই। কিন্তু জুবিন দাই ন্যায়ৰ কাৰণে যদি ৰেলীটো যদি অকমান হুলস্থুল লগালে হয়, কমচে কম মমাক এনেকুৱা কথা এষাৰকে ক'লে হয়, মমাই তথাপিও ক'ৰবাত নহয় ক'ৰবাত অকমান ভাবিলে হয়। এতিয়া কোনো ৰেলীতেই জুবিনদাৰ কথা শুনিয়ে নাপালো। তথাপিও কালি এটা ভিডিঅ' পাইছিলো, ৰেলীত জুবিন দাৰ জাষ্টিচ কেতিয়া পাম বুলি শুনি পোৱা গৈছিলে। আৰু তেতিয়া মমাই এনেকে চাইছে। গতিকে সকলো এটা যদি ৰেলীত যদি অলপ চলপকে যদি আমাৰ জুবিন দাৰ জাষ্টিচৰ কথা যদি পতা যায় নহয়, তেতিয়া মমাই অকমান ভয় খাই পেলাই কিবা নহয় কিবা এটা একচন ল'ব বুলি মই ভাবো। ভয়তো চবৰে লাগে নে কি? জয় জুবিন দা।